2024 শৌচাগাৰ বা শৌচালয়ৰ কাৰণে আবেদন কৰা প্ৰক্ৰিয়াটো অতি সহজ কৰি দিয়া হৈছে। তাৰ ফলত আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ গৈ আছো যে কেনেকে আপোনালোকে ঘৰতে বহি কোনো ধৰণৰ চেচি বা নেজনো ভিজিট নকৰি আপোনালোকে ঘৰতে বহি আবেদন কৰিব পাৰিব নতুন শৌচাগাৰ বা শৌচালয়ৰ কাৰণে। তো আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ গৈ আছো যে কেনেকে আপোনালোকে নতুন টয়লেট চৰকাৰৰ পৰা ফ্ৰী টয়লেট স্কিমটো কেনেকৈ লাভ কৰিব। এই গোটেই প্ৰচেছটো মই আপোনালোকক আগলৈ দেখুৱাই দিম আৰু আপোনালোকে এই আঁচনিটো আবেদন কৰিবলৈ যোৱা সময়ত কি কি নথিপত্ৰ লাগিব এই গোটেই প্ৰক্ৰিয়াখিনিও মই আগলৈ ডিসকাস কৰিম। তো নমস্কাৰ, আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল নেজন আছা। তো আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ গৈ আছো যে কেনেকে আপোনালোকে 2024ত নতুন শৌচাগাৰ বা শৌচালয়ৰ কাৰণে কেনেকৈ আবেদন কৰিব এই গোটেই প্ৰক্ৰিয়াটো এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম। তো বলক এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰি মেইন টপিকলৈ আলোচনা কৰিম। এতিয়া আপোনালোকে এটা নতুন টয়লেটৰ কাৰণে আবেদন কৰিবৰ কাৰণে আপোনালোকে ভিজিট কৰিব লাগিব ক্ৰম ব্ৰাউজাৰত। তো ইয়াত আহি আপোনালোকে সাৰ্চ কৰিব লাগিব যে স্বচ্ছ ভাৰত মিছন। এতিয়া আপোনালোকে স্বচ্ছ ভাৰত মিছন টাইপ কৰি সাৰ্চ কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। তো ইয়াত আপোনালোকে ফাৰ্ষ্ট ৱেবসাইট লিংকত দেখিবলৈ পাইছে যে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং বুলি দিয়া আছে। তো আপোনালোকে এই অপচনত ক্লিক কৰি দিব। এটা ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে অফিচিয়েল ৱেবসাইটত আহি যাব স্বচ্ছ ভাৰত মিছনৰ। তো ইয়াত আহি আপোনালোকে দেখিবলৈ পাই আছে যে ইয়াত নানা ধৰণৰ পিকচাৰসমূহ। তো অকমান স্ক্ৰল ডাউন কৰি দিব। স্ক্ৰল ডাউন কৰি এতিয়া আপোনালোকে চাবলৈ পাই আছে যে তো এতিয়া আপোনালোকে এটা নতুন টয়লেটৰ কাৰণে আবেদন কৰিবৰ কাৰণে চাবলৈ পাই আছে যে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL। তো আপোনালোকে এই অপচনত ক্লিক কৰি দিব। কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। তো ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে ফাৰ্ষ্ট অফ অল আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছত আপোনালোকে ফাৰ্ষ্ট অপচনত মোবাইল নাম্বাৰটো ফিল কৰি দিব। ফিল কৰি দিয়াৰ পাছত সেকেন্ড অপচনত আপোনালোকে গেট OTP বুলি অপচন আছে, এই অপচনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ মোবাইল নম্বৰত এটা OTP প্ৰেৰণ কৰি দিয়া হ'ব। তো OTPটো আপোনালোকে ইয়াত ফিল কৰি ইয়াত কেপচা কোড দেখিবলৈ পাই আছে আপোনালোকে বা সিকিউৰিটি কোড দেখিবলৈ পাই আছে। এই সিকিউৰিটি কোড আপোনালোকে ইয়াত ফিল কৰি সাইন ইন অপচনত এটা ক্লিক কৰি দিব। এতিয়া আপোনালোকে সাইন ইন অপচনত ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। তো ইয়াত আপোনালোকৰ প্ৰফাইলটো দেখিবলৈ পাব এজ পাৰ এজ ইয়োৰ আধাৰ ৰেজিষ্ট্ৰেশ্যন। তো আধাৰত আপোনালোকৰ ডিটেইলছসমূহ ইয়াত সম্পূৰ্ণ মুকলি হৈ যাব। এতিয়া আপোনালোকে চাবলৈ পাই আছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ বেনিফিচিয়াৰিজ। তাৰ মানে হ'ল ইয়াত আপোনালোকে কোনসকলে আবেদন কৰিব পাৰে আৰু কোনসকলে নোৱাৰে ইয়াত সম্পূৰ্ণ প্ৰচেছটো দিয়া আছে। আপোনালোকে পঢ়ি ল'ব। এটা পঢ়ি লোৱাৰ পাছত আপোনালোকে লেফট সাইডত দেখিবলৈ পাই আছে যে নিউ এপ্লিকেশ্যন বুলি অপচন আছে এটা। তো আপোনালোকে নিউ এপ্লিকেশ্যন অপচনত ক্লিক কৰি দিব। তো এতিয়া আপোনালোকে নিউ এপ্লিকেশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব। তো ইয়াত আকৌ এবাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ বেনিফিচিয়াৰিজ দিয়া আছে। তো এতিয়া আপোনালোকে চাই ল'ব। এটা চাই লোৱাৰ পাছত যিকোনো পেজত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ এতিয়া টয়লেট কাৰণে আবেদন কৰা ফৰ্মটো মুকলি হৈ আছে। তো ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যে নিউ এপ্লিকেশ্যন আৰু ফিল মাৰ্কছ ষ্টাৰ আৰ মেণ্ডেটৰী। ইয়াত আপোনালোকৰ যোনটো অপচনত ষ্টাৰ মাৰ্ক থাকিব ইয়াত আপোনালোকৰ মেণ্ডেটৰী আপোনালোকে ফিল কৰিব লাগিব। তো ইয়াত দেখিবলৈ পাই আছে যে IHHL এপ্লিকেশ্যন ফৰ্ম। তো ফাৰ্ষ্ট অফ অল আপোনালোকে ষ্টেট নেমটো ইয়াত অলৰেডি সিলেক্ট হৈ থাকিব। তাৰপিছত ডিষ্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিব লাগিব। তো সিলেক্ট অপচনত ক্লিক কৰি দিব। তো আপোনালোকৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিব। সিলেক্ট কৰি দিয়াৰ পাছত ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যে ব্লক নেম। তো আপোনালোকৰ ডিষ্ট্ৰিক্ট আণ্ডাৰত থকা যিমানটা আপোনালোকৰ ব্লক আছে ইয়াত মুকলি হৈ যাব। তো ব্লকটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে পঞ্চায়ত নেম বুলি দিয়া আছে। তো আপোনালোকৰ ব্লকৰ আণ্ডাৰত যিমানটা পঞ্চায়ত আছে তো ইয়াত মুকলি হৈ আহিব। তো আপোনালোকে এতিয়া সিলেক্ট কৰি দিয়াৰ পাছত ইয়াত ভিলেজ নেম বুলি দিয়া আছে। আপোনালোকৰ পঞ্চায়ত আণ্ডাৰত যিমানটা ভিলেজ আছে ইয়াতে সব মুকলি হৈ আহিব। তো আপোনালোকৰ ভিলেজটো ইয়াত চাই সিলেক্ট কৰি ল'ব। তো এতিয়া আপোনালোকে ভিলেজটো সিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে হেবিটেশ্যন নেম বুলি দিয়া আছে। তো হেবিটেশ্যন নেম অপচনত ক্লিক কৰিব। তো আপোনালোকৰ হেবিটেশ্যন নেমটো মুকলি হৈ আহিব। তো আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি দিয়াৰ পাছত বি নম্বৰ অপচন আহিছে। ইয়াতে সেকশ্যন বি অপচনৰ আছে টয়লেট অনাৰ পাৰ্টিকুলাৰ। তো ইয়াত আপোনালোকৰ যাৰ নামত আপোনালোকে আবেদন কৰিব তাৰ বিষয়ে ইয়াতে ফিল কৰিব লাগিব। তো ফাৰ্ষ্ট অফ অল আপোনালোকে ফিল কৰিবৰ কাৰণে ইয়াত দেখিবলৈ পাইছে যে নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড। তো আপোনালোকৰ ইয়াত যাৰ নামত আপোনালোকে আবেদন কৰিব তাৰ নামটো ফিল কৰি দিব এজ পাৰ আধাৰ কাৰ্ডত থকা সেম নেম। আৰু ইয়াত নামটো ফিল কৰি দিয়াৰ পাছত ছেকেণ্ড বক্সত আহিছে আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ। ইয়াত 12 ডিজিট আধাৰ কাৰ্ড নম্বৰটো ফিল কৰি দিব। ফিল কৰি দিয়াৰ পাছত ইয়াতে টাৰ্ম এণ্ড কণ্ডিশ্যন আছে, ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ভেৰিফাই আধাৰ নম্বৰ অপচনত এতিয়া ক্লিক কৰি দিব। এতিয়া আপোনালোকে ভেৰিফাই আধাৰ নম্বৰ অপচনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে চাবলৈ পাই আছে যে ভেৰিফাই সাকসেসফুলি বুলি অপচন দেখিবলৈ পাই আছে। তো এতিয়া আপোনালোকে অকমান স্ক্ৰল ডাউন কৰিব। তাৰ পাছত স্ক্ৰল ডাউন কৰি ইয়াত দেখিবলৈ পাই আছে যে ফাদাৰ/হাজবেণ্ড নেম। তো এই অপচনত আপোনালোকৰ ফাদাৰ নেমটো ফিল কৰিব বা আপোনালোকে মেৰিড তেন্তে আপোনালোকৰ হাজবেণ্ডৰ নামটো ইয়াতে ফিল কৰিব। এতিয়া ফিল কৰি দিয়াৰ পাছত ইয়াত জেণ্ডাৰ বুলি দিয়া আছে। তো আপোনালোকৰ জেণ্ডাৰটো সিলেক্ট কৰি ল'ব। জেণ্ডাৰ সিলেক্ট কৰাৰ পাছত ইয়াতে কেটেগৰী বুলি দিয়া আছে। তো আপোনালোকৰ কেটেগৰী সিলেক্ট কৰি ল'ব। তো আপোনালোকে APL না BPL আণ্ডাৰত পৰে তো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পাছত কেটেগৰী বুলি দিয়া আছে। তো সাব কেটেগৰী অপচনৰ ইয়াতে জেনেৰেল SC ST। তো আপোনালোকৰ যি কেটেগৰী আণ্ডাৰত পৰে আপোনালোকে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পাছত ইয়াতে কাৰ্ড টাইপ অলৰেডি আধাৰ নাম্বাৰ ফিল কৰিছে। তাৰ ফলত আপোনালোকৰ আধাৰটো ইয়াতে শ্ব' হৈ থাকিব আৰু লগতে কাৰ্ড নম্বৰো অলৰেডি ইয়াতে ফিল হৈ থাকিব। এটা ফিল হৈ থোৱাৰ পাছত আপোনালোকৰ মোবাইল নম্বৰ বুলি অপচন আছে। তো ইয়াতে
আপোনালোকৰ মোবাইল নাম্বাৰটো ফিল কৰিব আৰু লগতে ইয়াত ইমেইল আইডি বুলি দিয়া আছে ইমেইল আইডিটো ফিল কৰিব যদি আপোনালোকৰ ইমেইল আইডিটো নাই তেন্তে ইয়াত ফিল নকৰা হয় অপচনেল তাৰপিছত ইয়াতে এড্ৰেছটো ফিল কৰিব আপোনালোকৰ ফুল এড্ৰেছটো এটা ফিল কৰিব ফাৰ্ষ্ট আপোনালোকৰ গাঁওটো ফিল কৰিব গাঁৱৰ নামটো ফিল কৰাৰ পিছত আপোনাৰ এৰিয়া নামটো ফিল কৰিব এৰিয়া নাম ফিল কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম ফিল কৰিব তাৰপিছত আপোনালোকৰ পিন কোডটো ইয়াতে ফিল কৰিব এটা ফিল কৰাৰ পিছত থাৰ্ড অপচনটো আহিছে বা সেকশন সি আহিছে আপোনালোকৰ তো ইয়াত আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছটো ফিল কৰিব লাগিব তো ফাৰ্ষ্ট অপচনত আপোনালোকে দেখিবলৈ পাইছে যে আইএফএসি কোড তো ইয়াত আপোনালোকৰ আইএফএসি কোডটো ফিল কৰিব ইন কেছ আপোনালোকৰ যদি আইএফএসি কোডটো পাহৰি গৈছে তেন্তে বা নাজানে বা আপোনালোকৰ এন্টাৰ কৰা আইএফএসি কোডটো ইনভ্যালিড দেখাই আছে তেন্তে ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে নো ইয়োৰ আইএফএসি কোড এই অপচনত ক্লিক কৰিব এটা ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰৰ এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব তো ইয়াতে নো ইয়োৰ আইএফএসি কোড তো চুজ ইয়োৰ বেংক তো ইয়াত আপোনালোকৰ বেংক নামটো ফিল কৰিব বেংক নামটো ফিল কৰাৰ পাছত ইয়াতে চুজ ব্ৰাঞ্চ নেম বুলি দিয়া আছে আপোনালোকৰ ব্ৰাঞ্চ নেমটো ফিল কৰিব ব্ৰাঞ্চ নেম ফিল কৰাৰ পাছত চুজ আইএফএসি কোড অপচন আছে আপোনালোকে এই অপচনত ক্লিক কৰিব আপোনালোকৰ আইএফএসি কোডটো মুকলি হৈ আহিব তো এতিয়া আপোনালোকে আইএফএসি কোডটো ফিল কৰাৰ পাছত অটোমেটিকলি আপোনালোকৰ বেংকটো ইয়াতে ফিল হৈ আহিব তাৰপিছত অকমান তলত আপোনালোকে চাবলৈ পাইছে যে ব্ৰাঞ্চ অফ দা বেংক তো ইয়াতে আপোনালোকৰ ব্ৰাঞ্চটো সিলেক্ট কৰিব তাৰপিছত ব্ৰাঞ্চ এড্ৰেছ বুলি দিয়া আছে আপোনালোকৰ বেংকৰ ব্ৰাঞ্চ এড্ৰেছটো ইয়াতে ফিল কৰিব ফিল কৰাৰ পাছত ইয়াতে বেংক ষ্টেট বুলি দিয়া আছে আপোনালোকৰ কোনটো ষ্টেট আন্ডাৰত বেংকটো আছে তো ইয়াত অবভিয়াছলি আপোনালোকে আসাম সিলেক্ট ফিল কৰিব আসাম ফিল কৰাৰ পাছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে বেংক ডিস্ট্ৰিক্ট বুলি দেখিবলৈ পাই আছে তো আপোনালোকৰ কোনটো ডিস্ট্ৰিক্টৰ আন্ডাৰত বেংকটো আছে ইয়াত ফিল কৰিব ফিল কৰাৰ পাছত ইয়াতে একাউণ্ট নম্বৰ বুলি দিয়া আছে আপোনালোকৰ একাউণ্ট নম্বৰটো ফিল কৰিব ফিল কৰাৰ পাছত কনফাৰ্ম একাউণ্ট নম্বৰ আকৌ এবাৰ ইয়াত কনফাৰ্ম কৰিবলৈ ফিল কৰিব এটা আপোনালোকৰ একাউণ্ট নম্বৰটো ফিল কৰাৰ পাছত ইয়াতে দিয়া আছে যে স্কেন ফাৰ্ষ্ট পেজ অফ পাছবুক তো ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট পেজ অফ পাছবুকটো আপলোড কৰিব লাগিব আৰু লগতে ইয়াত ফৰমেটবোৰ দিয়া আছে তো আপোনালোকৰ অনলি পিডিএফ জিপিএজি পিএনজি আৰ এলাউড আৰু ইমেজ মাষ্ট বি ক্লিয়াৰ এণ্ড সাইজ লেছ দেন 200 KB তো আপোনালোকৰ 200 KB ৰ ভিতৰত হ'ব লাগিব পাছবুকটো আৰু আপোনালোকে ইয়াত আপলোড কৰিব পাৰিব যদি আপোনালোকৰ 200 KB তকৈ ওপৰত হ'লে আপোনাৰ ইয়াত আপলোড নহব তো আন্ডাৰ 200 KB আপোনালোকে ফাইলটো বনাই ইয়াত আপলোড কৰি দিব এটা আপলোড কৰাৰ পাছত আকৌ এবাৰ আপোনালোকে এন্টাৰ কৰা ডাটা বা ডিটেইলছসমূহ ঠিক আছে কি নাই আপোনালোকে চাই ল'ব এটা চাই লোৱাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে যে এপ্লাই এই অপচনত এতিয়া আপোনালোকে ক্লিক কৰি দিব তো এতিয়া আপোনালোকে এপ্লাই অপচনত ক্লিক কৰাৰ পাছত আপোনালোকৰ ওচৰত এনে ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব তো ইয়াত দিয়া আছে যে ইয়োৰ এপ্লিকেশ্যন সাবমিটেড সাকসেসফুলি কাইন্ডলি নোট দা এপ্লিকেশ্যন নাম্বাৰ ফৰ দা ফিউচাৰ ৰেফাৰেন্স তো ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ দিয়া আছে তো ইতিমধ্যে আপোনালোকে এই এপ্লিকেশ্যন নাম্বাৰটো নোট ডাউন কৰি ল'ব যাতে আপোনালোকৰ আবেদন কৰা এপ্লিকেশ্যনটো এপ্ৰুভ হৈ গ'লে আপোনালোকে এই এপ্লিকেশ্যন নাম্বাৰ দি আপোনালোকে ট্ৰেক কৰিব পাৰিব তো আপোনালোকে এতিয়া নোট ডাউন কৰি ল'ব নোট ডাউন কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে যে ওকে এই অপচনত এতিয়া ক্লিক কৰিব তো এতিয়া আপোনালোকে ওকে অপচনত ক্লিক কৰাৰ পাছত ডাইৰেক্টলি হোম পেজ আহি যাব তো এতিয়া আপোনালোকে আবেদন কৰা প্ৰচেছটো সম্পূৰ্ণ হৈছে তো এনেদৰে ধৰি আপোনালোকে এটা নতুন শৌচালয় বা টয়লেটৰ কাৰণে আবেদন কৰিব পাৰিব 2024 তো ভিডিঅটো চাই আপোনালোকে যদি অকমান হেল্প পায় তেতিয়া লাইক এটা কৰিব লগতে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব যাতে ইহঁতে এই ভিডিঅটো চাই ঘৰতে বহি এটা নতুন শৌচালয়ৰ কাৰণে আবেদন কৰিব পাৰে আৰু লগতে চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি দিব যাতে এনে ধৰণৰ অনলাইন প্ৰচেছ ভিডিঅ'সমূহ মই এই চেনেলত আপলোড কৰি থাকোঁ তো আপোনালোকৰ ইন ফিউচাৰত কোনো এটা হেল্প হয় তো পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'